বালিৰ মহলৰ অত্যাচাৰত অতিষ্ঠ হৈ ওলাই আহিল গাঁৱৰ ৰাইজ। নিশা বঙাইগাঁও জিলাৰ কাইটপাৰা প্ৰথম খণ্ড গাঁৱৰ ৰাইজে ওলাই আহি সাব্যস্ত কৰে এই প্ৰতিবাদ। বন্ধ কৰি দিলে বালিৰ মহলৰ পথ। দৈনিক গাঁৱৰ ৰাস্তাৰে বালিৰ মহলৰ পৰা বালি কঢ়িয়াই অনা ডাম্পাৰে পথটোৰ অৱস্থা শোচনীয় কৰি তুলিছে। ফলত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ আৰু জৰুৰীকালীন সেৱা কেইপথেৰে অহা যোৱা কৰাত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। অৱশেষত নিশা গাঁৱৰ ৰাইজে ওলাই আহি পথটো বন্ধ কৰি থৈ দিয়ে। গাঁৱৰ মাজেৰে দৈনিক অভাৰলোড কৰি বালি ভৰ্তি ডাম্পাৰ চলাচল কৰাত পূৰ্বৰ পথটো ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। উক্ত বালিৰ মহলটোত অনিয়মভাৱে বালি খনন কৰাৰ বাবে ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে, যাৰ ফলত কেইমাহমান পূৰ্বে উক্ত গাঁৱৰে এটি শিশু গাঁতত পৰি মৃত্যুমুখত পৰিব লগা হৈছে। ইমানখিনি হোৱাৰ পিছতো প্ৰশাসন তথা বন বিভাগৰ কোনো গুৰুত্ব নথকাৰ অভিযোগ ৰাইজৰ। পথটোৰ দুৰৱস্থাৰ কথা বন বিভাগক অৱগত কৰাৰ পিছতো আজিলৈকে কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। অতি সোনকালে পথটো যাতায়াতৰ বাবে সুচল কৰি দিয়াৰ লগতে মহলটোৰ ওপৰত তদন্ত কৰিবলৈ বঙাইগাঁও জিলা প্ৰশাসনৰ ওচৰত দাবী জনাই স্থানীয় ৰাইজে। রাস্তা চলা বন্ধ করক, বালুর মহল অবৈধভাবে রাস্তা বন্ধ করক, চালানবিহীন গাড়ি চলা বন্ধ করক। কাইটপাৰা পাৰ্ট 1 হয়। ঘটনাটো মানে আমাৰ এইটো গাঁৱৰ ৰাস্তাত ইহঁতে অবৈধভাৱে মহল কৰি আছে। আমাৰ গাঁৱৰ ৰাস্তাত আমি গাড়ী খোজকাঢ়িব নোৱাৰা হৈ আছোঁ। 4খন গাঁৱৰ এইটো ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, ডাম্পাৰ চলাই আছে, ইহঁতে অভাৰলোড চলাই আছে। এইটো আমাৰ দাবী এইটোৱে যে এই ৰাস্তাটো ইহঁতে ভাল কৰাৰ কথা আছিল। আজি ইহঁতক টাইম দিয়া হৈছিল, 1 মাহ আগতে এসপ্তাহ টাইম দিয়া হৈছিল। তাৰপিছত নেক্সট আৰু এসপ্তাহ দিয়া হ'ল, ইহঁতে একো কৰা নাই। আজি আমি খোজকাঢ়ি আহিব নোৱাৰা হৈছোঁ। আপোনালোকে চাইছে নোৱাৰে মানে ইমান বোকা হৈছে, ইমান বেয়া হৈছে। এইটো 40 টন 50 টনৰ ডাম্পাৰ চলাই আছে, গাঁৱৰ ৰাস্তা, কেঁচা ৰাস্তা। এইটো কেনেকৈ চলিম আমি চলিব নোৱাৰা হৈছোঁ। কেতিয়া চলাই আছে ডাম্পাৰবিলাক? এইটো ৰাতি দিন 24 ঘণ্টা ইহঁতে চলাই আছে। চালান আছে নাই এইটো আমি নাজানো। আমি ইহঁতক বাধা দিয়া নাই মহল কৰা। আমি কৈছিলোঁ যে আমাৰ ৰাস্তাটো আমাক লাগে। ইহঁতে কৈছিল আমি এসপ্তাহৰ ভিতৰত ৰাস্তাটো বনাই দিম। ইহঁতে আজি এসপ্তাহ কৰি আজি 2 মাহ পাৰ হৈ যায়, ইহঁতে একো কৰা নাই। আজি আমি খোজকাঢ়িব নোৱাৰা হৈছোঁ। আজি চাওক আপোনালোকে, বৰষুণত ভিগি আজি আমাক ইয়াত আহি আন্দোলন প্ৰতিবাদ কৰিব লগা হৈছে। আপোনালোকে নিজে চাওক কি অৱস্থা হৈ আছে আমাৰ ৰাস্তাটো। আমাৰ এইটো দাবী, আজি আমি বন্ধ কৰি দিছোঁ ৰাস্তা। ডাম্পাৰ ডাম্পাৰ আমি বন্ধ কৰি দিছোঁ, ৰখাই দিছোঁ। ডাম্পাৰখনক যাব দিয়া নাই। আমাৰ ৰাস্তাটো বনাব লাগে, তাৰপিছত ইয়াৰ পৰা গাড়ী ওলাই যাব। এই 4-5 মাহ হ'ল মানে আমি মহলদাৰৰ যিটো মহলদাৰ আছে সিহঁতক আমি কৈ আছোঁ যে দাদা আপোনালোকে মহল কৰক না কি কৰক, আমাৰ কোনো অসুবিধা নাই। আমাৰ ৰাস্তাটো যিটো ৰাইজে চলাচলি ৰাস্তাটো আছে, আপোনালোকে ৰাইজে ৰাস্তাটো দি চলি আছে, আপোনালোকে অভাৰলোড লৈ আছে, সেইবিলাক আমি নাচাওঁ। আপোনালোকৰ যে চালানবিহীন গাড়ী চলাই আছে সেইবিলাক আমি নাচাওঁ। আমাৰ ৰাস্তাটো আমাক ক্লিয়াৰ কৰি দিয়ক। সেইদিনাখন আমি কি কয় এইটো ৰেঞ্জাৰ অফিচত যাই কিনে মৌখিকভাৱে কমপ্লেইন কৰি আছিলোঁ। কমপ্লেইন কৰাৰ পিছতে তাৰ পৰা আমি কোনো ৰেছপঞ্চিবল পোৱা নাই। এই ৰেঞ্জাৰ অফিচৰ পৰা আমি কোনো ৰেছপঞ্চিবল পোৱা নাই। এতিয়া অসুবিধা হৈছে কাদৰ। চাওক আপোনালোকে, কাদৰ মাজত আমি থিয় হৈ আছোঁ। গাড়ী এখন চলিব নোৱাৰে, স্কুলৰ ষ্টুডেণ্ট এখন যাব নোৱাৰে। কাদো দি কেনে গাড়ী মানে ইমান স্পীডত গাড়ী চলায়, গাঁৱলীয়া ৰাস্তা হয়, ইমান স্পীডত গাড়ী চলায়। ৰাস্তাত কাপোৰ দিয়ে যে কোনোবাই যাব সেইটো যাব নোৱাৰে।